নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক আজি জনাবলৈ ওলাইছো যোনটো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যোনটো এডমিশ্যন চলি আছে সেইটো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব যিকোনো কলেজত। তো পোনপ্ৰথমে আপোনালোকে ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব। সেই লিংকটো আপোনালোকে ক্লিক কৰি যোনটো ডৰবেনৰ অফিচিয়েল পৰ্টেল হয় তাত আপোনালোকে আহি যাব। দেন আপোনালোকে ইয়াত দেখিব পাব দুটা অপশ্যন দিয়া থাকিব, যে এটা লগ ইন আৰু এটা ইয়াত ক্লিক হিয়াৰ ডোন্ট হেভ এন একাউণ্ট। ক্লিক কৰি দিব ইয়াত ক্লিক হিয়াৰত। তো আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ বৰ্ডটো কি হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো ইয়াৰত আপোনালোকে এইচএছটো পাছ কৰিছে সেইটো ফিল আপ কৰি ল'ব। দেন আপোনালোকৰ ইয়াত ৰোলটো ফিল আপ কৰি ল'ব। আমি ইয়াত ৰোলটো ফিল আপ কৰি লৈছোঁ আৰু দেন আপোনালোকৰ ইয়াত নম্বৰ দেখা পাইছে, নম্বৰটো আপোনালোকৰ কি হয় সেইটো ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পিছত ওপৰত এটা বস্তু থাকি গ'ল আপোনাৰ 3 নম্বৰত। ইয়াত আপোনালোকে চিম্পলি কি লিখিব, HSLC নেম অফ ক্লাছ 10th এক্সামিনেশ্যন, ইয়াত HSLC লিখি ল'ব। আৰু ইয়াত আপোনালোকে মাৰ্কছ অবটেইন কিমান মাৰ্কছ পাইছে টোটেল সেইটো ইয়াত ফিল আপ কৰি ল'ব। আমি ইয়াত ফিল আপ কৰি লৈছোঁ কিমান মাৰ্কছ পাইছোঁ। দেন আপোনালোকে যেতিয়া ইয়াত মাৰ্কছটো ফিল আপ কৰিব আপোনালোকৰ পাৰ্চেণ্টেজটো অট'মেটিক ইয়াত শ্ব' হৈ যাব। দেন আপোনালোকৰ ইয়ৰ ফুল নেম, আপোনালোকৰ ফুল নামটো কি হয় সেইটো ইয়াত ফিল আপ কৰি ল'ব। আমি ফিল আপ কৰি লৈছোঁ। দেন আপোনালোকৰ ইয়াত থাকিব ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো ফিল কৰি ল'ব। ডেট অফ বাৰ্থ ফিল কৰাৰ পিছত দেন 10 নম্বৰ থাকিব মাদাৰ্ছ নেম। মাদাৰ্ছ নেমটো ফিল আপ কৰি ল'ব। দেন 11 নম্বৰত থাকিব ফাদাৰ্ছ নেম। ফাদাৰ্ছ নেমটো ফিল আপ কৰি ল'ব। আৰু গাৰ্জেন নেম, আপোনালোকে গাৰ্জেন নেম কাক দিয়ে, ফাদাৰ মাদাৰ যাক দিয়ে সেইটো আপোনালোকে সেইটো ফিল আপ কৰি ল'ব। দেন ইমেইলটো আপোনালোকৰ অপশ্যনেল হয়, এইটো দিলেও হ'ব নিদিলেও হ'ব। দেন আপোনালোকে ইয়াত 14 নম্বৰ দেখা পাইছে মোবাইল নম্বৰ। মোবাইল নম্বৰটো ইয়াত ফিল আপ কৰি ল'ব। মোবাইল নম্বৰটো ফিল আপ কৰাৰ পিছত আপোনালোকৰ এটা OTPৰ অপশ্যন আহিব। তো আপোনালোকে গেট OTPত ক্লিক কৰি দিব। দেন OTPটো ফিল কৰিব। দেন আপোনালোকৰ নেক্সট পেজটো অপেন হৈ যাব। দেন আপোনালোকে নেক্সট পেজত অহাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ থাকিব সেইটো ফিল আপ কৰিব লাগিব। ইয়াত প্ৰথমতে আপোনালোকে OTP দি ভেৰিফাই কৰি ল'ব এবাৰ। তো আমি OTPটো ভেৰিফাই কৰি লোৱাৰ পিছত ইয়াত নেক্সট আপোনালোকৰ অপশ্যন আহিব। নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ানে থাকিব ডিফল্ট হৈ। আৰু ইয়াত আধাৰ নম্বৰ যোনটো আপোনালোকে আধাৰ নম্বৰটো ফিল কৰি দিব। আধাৰ নম্বৰটো ফিল কৰাৰ পিছত আপোনালোকে ইয়াত আধাৰ নম্বৰ আপডেশ্যন এবভ 15 years of age, আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰিছে নাই, য়েছ কৰি দিব। দেন আপোনালোকৰ ইয়াত এড্ৰেছটো কি হয় আপোনালোকে এড্ৰেছটো সম্পূৰ্ণভাৱে বহাই দিব। আপোনালোকৰ এড্ৰেছ কি হয় ভিলেজ পোষ্ট অফিচ, প্ৰথমত ভিলেজটো বহাই দিব। দেন আপোনালোকৰ পোষ্ট অফিচটো বহাই দিব। দেন আপোনালোকে আছামে চিলেক্ট থাকিব। দেন আপোনালোকে ডিষ্ট্ৰিক্টটো চইচ কৰি ল'ব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰি আছে। তো আমি যিহেতু শোণিতপুৰৰ পৰা কৰিছোঁ শোণিতপুৰ চেলেক্ট কৰি ল'ম। আৰু ইয়াত আপোনালোকৰ নেক্সট পোষ্ট অফিচ কি হয় পোষ্ট অফিচটো ফিল আপ কৰি ল'ব। দেন আপোনালোকৰ ইয়াত পিনক'ড কি হয় পিনক'ডটো বহাই দিব। দেন আপোনালোকৰ ভিলেজ গাঁও কি হয় গাঁওটো বহাব ইয়াত। আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো বহাই দিয়াৰ পিছত আপোনালোকে নেক্সট ইয়াত আপোনালোকে ৰিলিজিয়নটো চিলেক্ট কৰি ল'ব। দেন কাষ্ট কি হয় আপোনালোকৰ, জেণ্ডাৰ কি হয় সেইটো ফিল আপ কৰিব। দেন এইবোৰ ন আছে নয়ে থাকিব দিব। ইয়াত আপোনালোকে যদি APL কাৰ্ড আছে তেন্তে APL দিব, যদি BPL আছে BPL দিব। তো ইয়াত যদি BPL দিয়ে তেতিয়া আপোনালোকে ইনকাম চাৰ্টিফিকেটটো লাগিব ফি ৱেইভাৰৰ কাৰণে। তো আমি ইয়াত APL দিয়ে এপ্লাই কৰিম। আপোনালোকে APL দিয়ে এপ্লাই কৰিলেও আপোনালোকে ফি ৱেইভাৰ ল'ব পাৰিব। কিন্তু কিছু কলেজ আছে য'ত আপোনালোকে BPLটো চিলেক্ট কৰি ল'ব। ইয়াত আমি পাছপোৰ্ট চাইজ এটা ফটোগ্ৰাফ আপলোড কৰি ল'ম। আমি ইয়াত অলৰেডি বনাই লৈছোঁ। ফটোটো কি লাগে আমি ফটোটো আমি ইয়াত আপলোড কৰি ল'ম। ফটোটো আপলোড কৰাৰ পিছত দেন ইয়াত আপোনালোকে মাৰ্কশ্বিটটো আপলোড কৰি দিব। মাৰ্কশ্বিট আপলোড কৰাৰ পিছত আপোনালোকে ইয়াত 6 ডিজিট এটা পিন দিব লাগিব। সেই পিনটো আপোনালোকে মনত ৰাখিব। নেক্সট আপোনালোকে যেতিয়া এডমিশ্যন পাব তেতিয়া আপোনালোকে এইটো লাগিব। দেন এবাৰ এপ্লিকেশ্যন ভিডিঅ'টো চাই ল'ব ভালকৈ। তো আমি ইয়াত চেক কৰি লৈছোঁ কিবা ভুল আছে নেকি। যদি ভুল থাকে আপোনালোকে কেনচেল কৰি আকৌ আপোনালোকে কৰি ল'ব পাৰিব, এডিট কৰিব পাৰিব। কিন্তু এবাৰ ছাবমিট হোৱাৰ পিছত আপোনালোকে কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব। তো বিশেষভাৱে এইটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব যাতে আপোনালোকৰ একো ভুল নাই। দেন আপোনালোকে ইয়াত অলপ স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব ডকুমেণ্টছৰ তলত। মই অলপ স্ক্ৰল কৰি দিছোঁ। ইয়াত আপোনালোকে টিক কৰিব আৰু ইয়াত ৰেজিষ্টাৰত ক্লিক কৰি কিনে অ'কে কৰি দিব।
ওকে কৰি দিয়াৰ পিছত আপোনালোকৰ যোনটো একাউণ্ট ছেটআপ আছে সেইটো আপোনালোকে অলৰেডি ৰেজিষ্টাৰ হৈ গ'লে দেন আপোনালোকে কোনখন কলেজত এপ্লাই কৰিব সেই কলেজখন আপোনালোকে ইয়াত চাৰ্চ কৰি ল'ব পাৰে। তো আমি ইয়াত চাৰ্চ কৰি লৈছোঁ। ইয়াত আমি কলেজখন চাৰ্চ কৰি লৈছোঁ আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকে যোনখন স্কুলত এপ্লাই কৰিব সেইখনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে কোনটো ষ্ট্ৰীমত এপ্লাই কৰিব সেইটো ক্লিক কৰি ল'ব। দেন আপোনালোকৰ ইয়াত ছাবজেক্টবোৰ আপোনালোকে চইচ কৰি ল'ব। আপোনালোকৰ কোনটো ছাবজেক্ট আপোনালোকৰ ভাল লাগে সেইবোৰ ছাবজেক্ট আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তো ইয়াত আপোনাৰ টোটেল আপোনালোকে 5টা ছাবজেক্ট চিলেক্ট কৰিব লাগিব। টোটেল ইংলিছ যোনটো ক'ৰ 1 সেইটো আপোনালোকে অলৰেডি চিলেক্টেড থাকিব। ক'ৰ 2টো আপোনালোকে যোনটো ছাবজেক্ট আছে সেই ছাবজেক্ট অনুযায়ী আপোনালোকে ইয়াত ল'ব পাৰিব। দেন আপোনালোকৰ ইয়াত এইবোৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমি ইয়াত ছাবজেক্টবোৰ চইচ কৰি লৈছোঁ এবাৰ ভালকে। দেন ইলেক্টিভ 3 আপোনালোকে কি ল'ব সেইটো, দেন ইলেক্টিভ 4 আপোনালোকে কি ল'ব সেইটো আপোনালোকে ইয়াত চইচ কৰি ল'ব পাৰে। তাৰপিছত আপোনাৰ 2টা ছাবজেক্ট ইয়াত থাকিব, মিডিয়াম কি ল'ব দেন আপোনালোকে ক্লিক কৰি দিয়ে। ইয়াৰ পিছত একনলেজমেণ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিবা যদি মনত ডাউট থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। ধন্যবাদ। আৰু যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এনেবোৰ ফৰ্ম ফিল আপৰ আৰু আপোনালোকৰ যিকোনো ধৰণৰ জবছৰ আপডেটবোৰ মই এই চেনেলৰ যোগেদি দি থাকোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব।